মই স্প্ৰাইটৰ বটলটোত ইমানখন মাত্ৰ দুটা কেনেকৈ মাৰিলোঁ প্ৰৱেশ কৰিবলৈ গ'ল গৈ অগ্নিগড় মাত্ৰ অকণমান দূৰ গৈ জীৱনত মোৰ নোহোৱা ঘটনা মোৰ এই যে শিৰডাল মই সেইদিনা মৰি থাকিলোহেঁতেন যদি সকলো আঘাৰ খালোহেঁতেন সি মাৰি পেলালেহেঁতেন তাত এনেকুৱা এটা প্ৰক্ৰিয়া হ'ল এই শিৰডাল এনেকৈ টানি নিছে প্ৰৱেশ কৰিব লৈছোঁ এই ভৰিটো মোৰ নুঠে ওপৰত মই কি কৰিম মোৰ স্প্ৰাইটৰ বটলটোত ইনজেক্ট কৰি পেলাই এটা ল'ৰাই কৈছে ইনজেক্ট কৰি পেলাই কিবা বস্তু অকণ ভৰাই দিছিলে বোলে মই নাজানো মই কি কৰিম মোৰ গোটেই মা দেউতা মোৰ ল'ৰাটো প্ৰত্যেক মানুহ মনত আহিছে মই নোৱাৰিম আৰু আগলৈ স্প্ৰাইটৰ বটলটোত ইনজেক্ট কৰি পেলাই এটা ল'ৰাই কৈছে ইনজেক্ট কৰি পেলাই কিবা বস্তু অকণ ভৰাই দিছিলে বোলে প্ৰতিজনকে সদায় পাই আহিছোঁ আমাৰ মেণ্ডলিনত এজন তিয়ক অঞ্চলৰ ইমান এজন ডাঙৰ শিল্পী বহি আছে মই বাকীসকলকো কৈছোঁ বাকীসকলো মোৰ কাৰণে বহুত শ্ৰদ্ধাৰ খোলটোত হাত দিওঁতে ভাইটিৰ নামটো মনত নাই ৰাহুল খোলটোত হাত দিওঁতে মানে ৰগৰটোতে গম পোৱা যায় ট্ৰায়েল কৰোঁতে নাগাৰাত ক'বই নালাগে আচ্ছা এতিয়া মোৰ কাৰণে পৰম সৌভাগ্য শংখ বজাইছে কণ্ঠত আমাৰ এইফালে আছিল তাৰপৰা এইফালে ভাইটি প্ৰত্যেকজনে কীবৰ্ডত ডাঙৰ কথা হৈছে ইয়াতে যিখিনি আৰম্ভ কৰিলে সেইখিনিত আচলতে বহুত হুলস্থুল নোহোৱাকৈ এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিছে সেইটো কাৰণে আৰু যিটো উদ্দেশ্য কৰি পেলাই এই অনুষ্ঠানটো আগবঢ়াইছিলে সেইটো ইতিমধ্যে অনুভৱ কৰিছোঁ যে সফল হৈছে যে কি নহওক ৰন্টুৰ পুত্ৰলৈ শুভকামনা জনাই ডায়লগ এটা দিবলৈ কৈছে কি ডায়লগ দিম মই দুৰ্যোধন তাৰ মাজতে কৈ থওঁ এই মাজতে এখন ভাওনা কৰিলোঁ এইফালে এই আমাৰ জাতীয় স্বকীয়তা জাতীয় জীৱনটোত কাম কৰিবলৈ যাওঁতে এটা কথাই কওঁ এই মঞ্চ আজিৰ এই মঞ্চৰ পৰাই যে শত্ৰুতাটো পৰিহাৰ কৰিব লাগে মানুহে মই জীৱনত দ্বিতীয় শ্ৰেণীৰ পৰা অভিনয় কৰিছোঁ আজি ৪৫ বছৰত দ্বিতীয় শ্ৰেণীত যদি মই চাগে ৮ বছৰ বা কিমান হ'ব ৮ বছৰ তেতিয়াৰ পৰা এতিয়ালৈকে মই ভাওনা কৰি আছোঁ এতিয়ালৈকে ১২০০মান ভাওনা কৰিলোঁ কেতিয়াও কোৱা নাই আজি এই তিয়ক অঞ্চলত অহাৰ কাৰণেহে মই কথাষাৰ ক'ব লৈছোঁ বহুতে মোক কৈছিল যে মহেশ দা আপুনি কিয় কেছ নিদিয়ে কিয় আমোক নকৰে কাম নকৰে বহুত কথা জীৱনত বহুত ভুল কৰিছোঁ দেই জানি শুনি কৰা ভুল সেইখিনি পৰিহাৰ কৰিছোঁ আজিৰ পৰা 3 years 3 বছৰ আগতে যে মই ভাওনা কৰিবলৈ গ'লে কিন্তু সাত্বিকতাৰে কিন্তু আধ্যাত্মিক চেতনাৰে মই যাব লাগিব কিন্তু তিয়ক অঞ্চলতে ৰুক্মিণী হৰণ ভাওনাখনৰ মই ৰুক্মবী কৰিবলৈ আহিছিলোঁ ইয়াতে ওচৰতে পিছৰ ভাওনাখন থিয়েটাৰৰ পৰা আহি তাৰ পিছৰ ভাওনাখন আছিল মোৰ আটাইতকৈ এটা জীৱনৰ প্ৰিয় চৰিত্ৰ যিটো মই ক্লাছ 8ত প্ৰথম কৰিছিলোঁ আৰু সেইদিনাখন মুখস্থ কৰা ক্লাছ 8ত পৰা মুখস্থ সেই সংলাপখিনিয়ে আজিও সেই বচনখিনি আজিও মাতি আছোঁ মই ইমান উদাৰভাৱে আহিছিলোঁ জেগাটো ওচৰৰ কিহৰ খুব ভাইৰেল কৰিছিল মই এইটো কাৰণে কথাষাৰ ক'ব লৈছোঁ মই নিজক স্পষ্টতা দিব নহয় এই ভাওনা নাম দিহানাম যিয়ে নহওক আমাৰ গুৰুজনাই দি যোৱা এই পৰম্পৰাখিনিক লৈ পেলাই ব্যক্তিগত শত্ৰুতা বা গ্ৰুপ হিচাপে ইটোৱে সিটোৰ লগত যিটো শত্ৰুতা আচৰণ কৰে তাৰ এটা প্ৰতিফলন মই পাইছিলোঁ সেইদিনাখন মই একদম সঁচাকৈ খোলাকৈ গুৰু আসনৰ সন্মুখত কথাষাৰ কৈছোঁ ভাওনাখন কৰিবলৈ আহিলোঁ বৰ প্ৰেমেৰে আহিছিলোঁ সেই এইবছৰৰ প্ৰথম হিৰণ্যকশিপু লগত মোৰ এবাৰ মেট্ৰিক দিবলগীয়া ক্লাছ 10ৰ মোৰ ল'ৰাটো আৰু ভাইটিক লৈ আহিছিলোঁ আহি পেলাই যেতিয়া মই ভাওনাৰ কাৰণে গোটেই
গোটেইখিনি কথা বতৰা পাতিলোঁ, ভাৱৰীয়াৰ লগত কাৰোবাৰ লগত। তাৰপিছতে মেকআপ ল'লোঁ, ওলাম। সেই সময়তে এটা ল'ৰাই চুৰিয়া পিন্ধি, কুৰ্তা পিন্ধি আছে, এটা স্প্ৰাইটৰ বটল আনিছে। স্প্ৰাইটৰ বটলটোৰ মোক কৈছে, মহেশদা পংকজে যদি দিয়ে মই কিয় নাখাম, প্লিজ মহেশদা। মই বোলো ফ্ৰিজিং নেকি? বোলে ফ্ৰিজিং। মই নাখাওঁ দিয়া, প্লিজ মহেশদা অকণমান। মই স্প্ৰাইটৰ বটলটোৰ ইমানকণ মাত্ৰ দুটা টোক এনেকৈ মাৰিলোঁ, প্ৰৱেশ কৰিবলৈ গ'ল। গৈ অগ্নিগড় মাত্ৰ অকণমান দূৰ গৈ জীৱনো মোৰ নোহোৱা ঘটনা। মোৰ এই যে শিৰডাল, মই সেইদিনা মৰি থাকিলোহেঁতেন যদি সকলো আধা খালোহেঁতেন, তুমি মাৰি পেলালাহেঁতেন। তাত এনেকুৱা এটা প্ৰক্ৰিয়া হ'ল। এই শিৰডাল এনেকৈ টানি আহিছে, প্ৰৱেশ কৰিব লৈছোঁ। এই ভৰিটো মোৰ নুঠে ওপৰত। মই কি কৰিম? মোৰ গোটেই মা দেউতা, মোৰ ল'ৰাটো, প্ৰত্যেক মানুহ মনত আহিছে, মই নোৱাৰিম আৰু আগলৈ যাব। তাৰপিছতে মই ভাওনাখন শেষ কৰিবলৈ চেষ্টা কৰিলোঁ। ক'ৰবাৰ ভিজুৱেলটো দেখিছোঁ যে ক'ৰবাৰ মই ডাইলগ গাইছোঁ। মই এটা চিন্তাত আছিল যে মই ভাওনাখন শেষ কৰোঁ। তেওঁলোকে মোক বৰ আদৰেৰে পঠাইছিল। মোক মাৰিব পাৰিলেহেঁতেন, নাই মৰা। ভাওনা এখন কৰিবলৈ গৈ তেনেকুৱা এটা চিটুৱেশ্যনত এজন ব্যক্তিৰ সেইটো অৱস্থা দেখিলে নিৰ্ধাৰিতভাৱে ভাবিব যে ড্ৰিংকছ কৰি পেলাই কৰিছে। মই কৈছোঁ, কাৰণ মই ড্ৰিংকছ কৰি পাইছোঁ। ড্ৰিংকছ কৰিলে মানুহৰ কি পৰ্যায় হয় সেইটোলৈকে মই জানো। সেইটো মই একদম আজি মই এই মঞ্চত ক'ব নাপায়, তথাপিতো কৈছোঁ এটা কাৰণেই যে এই অন্যায় কৰিব নাপায়। পিছত লাহে লাহে যি ফেচবুকত বহুত মোৰ ফটো চটো দি পেলাই ভাইৰেল কৰিলে, কৰাৰ পিছত ইটোৰ পিছত সিটো প্ৰত্যেক 3জন ল'ৰাই মোক ক'লে যে মই ইমান মোক উৎসাহ দিছে, ইমান খুচিছে যে মহেশ বৰাৰ বিষয়ে তই বেয়াকে লিখ। এনেকৈ এজন ল'ৰা DPS যোৰহাট চাৰিঙীয়াৰ DPSৰ কাষৰ ল'ৰাটোৱে মোক খুলি ক'বলৈ বাধ্য হ'ল যে মহেশ দা, মই আপোনাক বহুত ভাল পাওঁ, মই লিখোঁতে হাত কঁপিছে, কিন্তু মই লিখিলোঁ এইটো কাৰণে আমুক। আৰু যিকেইজন ল'ৰাই মোৰ বিষয়ে বেয়াকৈ লিখিলে, বেয়াকৈ মোৰ ফটোখন দি, সেইকেইজন ল'ৰাক মই ভাওনা জগতলৈ উলিয়াই আনিলোঁ। মই বাইকত অনা, মই আনি কম্পিটিশ্যনত খাৰা কৰোৱা, মোক দেখি শিকা, মোক চাই শিকা, মই শিকোৱা ল'ৰা। মই এটাই লিখিব প্ৰভুৰ ওচৰত এৰি দিছোঁ যে ভগৱন্ত, তুমিতো লিখি আছিলা। মই কৈছোঁ যে তাৰ আগত মই ক'ৰবাত ভুল কৰি গৈছোঁ। সেই লিখিব প্ৰভুৰ ওচৰত মই ডাঙৰ ভুল কৰি গৈছোঁ আগত, আজিৰ পৰা 4 বছৰ 5 বছৰ 6 বছৰ আগত সেইখিনি মই শুধৰাইছোঁ নিজক। কিন্তু মানুহক পিছত গম পালোঁ যে সেই অনুষ্ঠানটোত মোৰেই ষ্টুডেণ্ট বুলি ক'লেও ভুল নহ'ব, তেওঁক নিয়াৰ কাৰণে এটা পাৰ্টীয়ে জোৰ দিছিল, মোক নিয়াৰ কাৰণেও জোৰ দিছিল। কোনোবাই ক'লে যে নহয় মহেশ বৰাকহে আনিব লাগে, গ'ল। মই কেতিয়াও আজিলৈকে জীৱনত মোৰ নিজৰ নামঘৰটো মই এই কম্পিটিশ্যন অভিনয় কৰি নাই পোৱা। মোবাইল থিয়েটাৰত গ'লোঁ, চিনেমা চিৰিয়েল কিবা কৈছে, তাতো কাৰো লগত মই সদায় কম্পিটিশ্যন কৰিছোঁ নিজৰ লগত, নিজক শুধাৰবৰ কাৰণেহে কৰি আছোঁ। এইখিনি কথা এই আপাহত এইটো কাৰণে ক'লোঁ, এই অঞ্চলটোত আহিছোঁ কাৰণে ইয়াৰ আশে পাশে বহুত ব্যক্তি তিয়ক অঞ্চলৰ বহুতকেইটা ল'ৰাই ফেচবুকত বেলেগ ধৰণে লিখিলে। হয়, তাৰপিছতো মই নথি স্বীকাৰ কৰিছোঁ যে সেইদিনাখন গোটেই কৰ্মকাণ্ডটো যিহেতু মোৰ কাৰণে হ'ল, মই নথি স্বীকাৰ কৰিছোঁ যে মোৰ ভুলৰ কাৰণে হ'ল। এতিয়া মই এই মঞ্চৰ পৰাই এটা কথা কওঁ যে সেই অঞ্চলত সেই জেগাখিনিত যদি আকৌ ভাগৱত পাঠ বা সেই সেৱকীজন যিজন সেৱকীৰ কাৰণে মোৰ প্ৰতিটো মুহূৰ্তত প্ৰাণে কান্দি আছে, যদি আকৌ সেই ভাওনা ভাগ আগবঢ়ায়, তেতিয়া অনাগত ভৱিষ্যতত মই সেয়া কৰিম। মোক তামোল এখন দিলেই মই সেই জেগাখনত আহিবলৈ মই কৰি যাম। এইটো কাৰণে ক'লোঁ, কাৰণ এনেকুৱা মঞ্চ এটা আমি সদায় নাপাওঁ। এইকাৰণেহে কৈছোঁ দেই পংকজ, বা কোনেও সেইটো মানে নিগেটিভলি ল'ব নালাগে। মনৰ কষ্ট বহুত পাইছোঁ,
জীৱনত কিছুমান জানি কৰা ভুল আৰু নাজানি কৰা ভুল কোনোবাই পিছত মই গম পালোঁ কি জানে আপোনাৰ আচৰিত হ'ব যোৰহাটত এটা এতিয়া ড্ৰাগছৰ খুব কাৰবাৰ চলি আছে মোৰ হেনো স্প্ৰাইটৰ বটলটোত ইনজেক্ট কৰি পেলাই এটা ল'ৰাই কৈছে ইনজেক্ট কৰি পেলাই কিবা বস্তু অকণ ভৰাই দিছিলে বোলে মই নাজানো মই জীৱনত ইমান কষ্ট তাৰমানে নৃসিংহ প্ৰভুৰ ওচৰত মই তাৰ আগত গৈ পেলাই সেৱা কৰিছোঁ তেখেত যিজনে ভাইটিটোৱে তেখেতক পৰিচালনা কৰিব তেওঁ গৈ সেৱা কৰিছোঁ ভাওনাৰ আগত কিন্তু মোক যে ইমান কিয় শাস্তি দিলে মই সেইটোক লৈ পেলাই আজিও মই ভাবি আছোঁ কিন্তু এটাত মই বিৰাট কনফিডেঞ্চিয়েল মানুহ তাৰমানে বিৰাট কনফিডেঞ্চিয়েল মই এটাত আছিলোঁ যে মোৰ অহংকাৰ সেইটো যে মই ভুল কৰা নাই বহুতে কৈছিল ফেচবুকত স্পষ্টীকৰণ দিয়ক আমুক দিয়ক মই কিয় দিম মই যেকি নহওক কথাখিনি ক'লোঁ অকণমান মনৰ ক'ৰবাত কোনোবাখিনি একদম বেয়া পাব নালাগে দেই কোনেও একদম অপৰাধ মাৰ্জনা কৰিব আপোনালোকেও এইটো এটা আচলতে ৰংপুৰ চোতালত আজি মন্দিৰ আজি নামঘৰলৈ এটা